যে আমাৰ আটাইহাট অঞ্চলৰ উত্তৰ নাবান্ধা নিবাসী সঞ্জিত সৰকাৰ নামৰ ল'ৰাজনে তেওঁ প্ৰয়াত সোমনাথ সৰকাৰৰ পুত্ৰ হয়। আমাৰ এইখিনি অঞ্চলৰ এগৰাকী দুখীয়া ঘৰৰ আদিবাসী ছোৱালীক ধৰ্ষণ কৰা বুলি ছোৱালীগৰাকী অভিযোগ দিছে। ইতিমধ্যে থানাত এজাহাৰো দাখিল কৰিছে আৰু এতিয়া ল'ৰাজন বৰ্তমান পলাতক অৱস্থাত আছে। আৰু আমি লক্ষ্য কৰিছোঁ বৰ্তমান আমাৰ এইখিনি অঞ্চলত এনেকুৱা এটা শ্ৰেণী সৃষ্টি হৈছে, যিসকল মানুহে আমাৰ দুখীয়া নিচলা মানুহখিনিৰ ছোৱালীবিলাকৰ ওপৰত টাৰ্গেট কৰি লৈছে। তেওঁলোকে বিভিন্ন প্ৰলোভনেৰে সেই ছোৱালীবিলাকক ক'ৰবাত নি কামত নিয়োজিত কৰিব বিচাৰে, ধৰ্ষণ কৰে, বিভিন্ন সময়ত তেওঁলোকৰ নিৰ্যাতন চলায়। তো মই এইবিলাক সম্পূৰ্ণভাৱে যাতে বন্ধ হয় তাৰ কাৰণে আহ্বান জনাইছোঁ সকলোকে এই বিষয়ত লক্ষ্য কৰিবলৈ। আৰু যিটো আজি অভিযোগ উঠিছে, ইতিমধ্যে ছোৱালীগৰাকীয়ে আটাইহাটৰে ছোৱালী হয়, তেখেতে থানাত এজাহাৰ দাখিল কৰিছে। মই প্ৰশাসনক দাবী জনাওঁ যাতে অতি সোনকালে আমাৰ এই ধৰ্ষণকাৰী লম্পট সঞ্জিত সৰকাৰ তেওঁ গ্ৰেপ্তাৰ হ'ব লাগে। অন্যথা কিন্তু আমি এইটো অঞ্চলত একেবাৰে অতি সাংঘাতিক ধৰণে গণতান্ত্ৰিক আন্দোলন ষ্টাৰ্ট কৰিম এইবিলাক মানুহৰ বিৰুদ্ধে। অকল ধৰ্ষণেই নহয়, আমি যোৱা বহু বছৰ ধৰি যুঁজি আছোঁ এইবিলাকৰ বিষয়ত। একেবাৰে দুষ্ট চক্ৰ। তেওঁলোকে মানুহৰ পইচা মাৰি খোৱা, ক'ৰবাত কিবা 2 নম্বৰী কৰি মাটি চাটি বিক্ৰী কৰি দালালি কৰা, আৰু বিশেষকৈ ছোৱালী আৰু নাৰীৰ ওপৰত বিভিন্ন ধৰণৰ অপৰাধ কৰি আহিছে। এইটো ক্ষেত্ৰত প্ৰশাসনক কঠোৰতকৈ কঠোৰ তেওঁলোকে পদক্ষেপ ল'বলৈ মই আহ্বান জনাইছোঁ। আৰু ধৰ্ষণকাৰী যাতে কোনো কাৰণতে সাৰি যাব নোৱাৰে তাৰ কাৰণে মই প্ৰশাসনক ব্যৱস্থা ল'বৰ কাৰণে দাবী জনাইছোঁ। যোৱাকালি ঠিক 7টা মানত আমি খবৰ পাওঁ যে এই আতৰিঘাট উত্তৰ নাওবন্ধা গাঁৱৰ লেট সোমনাথ সৰকাৰৰ পুত্ৰ সঞ্জিত সৰকাৰ নামৰ ল'ৰাই এটা পুত্ৰ সন্তানৰ পিতৃয়ে আতৰিঘাট অঞ্চলৰে এগৰাকী একেবাৰে দুখীয়া ঘৰৰ ছোৱালী, 21 বছৰীয়া ছোৱালীজনীক সি বহুদিনৰ পৰাই নানা ধৰণৰ সি মানসিক শাৰীৰিক মেণ্টেলি টৰ্চাৰ কৰি বহুদিনৰ পৰাই আহিছে। আৰু সিহঁতে হয়তো ভাল পোৱা বুলি সিহঁতে কৈছে, ল'ৰাটো কৈ আছিল। কিন্তু যোৱাকালি আমি যিহেতুকে ছোৱালী আৰু ছোৱালী ঘৰৰ পৰা গম পাওঁ যে ছোৱালীজনীক ল'ৰাজনী ফোন কৰি মাতি ফুচলাই নি আমাৰ এই শুক্লাই নদীৰ বাদলাপাৰা চাহ বাগিচা নোপোৱাৰ আগতে নদীখনত ছোৱালীজনীক ফুচলাই নি সিফালে কিবা কথা আছে তোমাৰ লগত, এনেকৈ ধৰণৰ সি ফুচলাই নি ছোৱালীজনীক সি ধৰ্ষণ কৰিছে। আৰু ছোৱালীজনীক আমি গম পোৱা মতে সি বহুদিনৰ পৰাই ছোৱালীজনীক সি অত্যাচাৰ কৰি আছে। আৰু আমি গম পোৱা মতে ছোৱালীজনীক সি ভাল পোৱাৰ প্ৰলোভন দি বিয়া পাতিম বুলি কৈছিলে। কিন্তু ছোৱালীজনী আমাক জনোৱা মতে সি এটা বিয়া হোৱা ল'ৰা হয় আৰু এটা পুত্ৰ সন্তানৰ সি পিতৃ হয়। কিন্তু আজিৰ তাৰিখত আমি তাক বহুবাৰে আমি দেখা পাইছোঁ যে সি বহু মহিলাবিলাকৰ লগত তাৰ সেনেকৈ ৰিলেশ্যনবিলাক থাকে বা সেনেকৈ বদমাচিবিলাক সি কৰি থকা আমি দেখা পাইছোঁ। আৰু ইয়াক আজি নহয়, এটা কেছ নহয়, আগতো বহুত কেছ আমি তাৰ শুনিব পাইছোঁ যে এই ল'ৰাটো এনে ধৰণৰ কৰ্মত সি লিপ্ত হৈ থাকে আৰু এনেধৰণৰ ছোৱালী বা মহিলাৰ লগত সি বেয়া ব্যৱহাৰ কৰি থাকে। এনেকৈ ধৰণৰ কথাবিলাক আমি শুনা পাইছোঁ। আৰু হয়তো আমি হয়তো তাৰ ওপৰত আমি হয়তো এভিডেঞ্চ পোৱা নাছিলোঁ, আমাৰ হাতত হয়তো তথ্য হোৱা নাছিল, সেইকাৰণে আমি তাক হয়তো ধৰা নাছিলোঁ। কিন্তু আজি যোৱাকালি আমি তাক তথ্য আকাৰে আমি ধৰিছোঁ আৰু তথ্য আকাৰে আমি তাক গম পাইছোঁ যে আমাৰে আদিবাসী ছোৱালী এজনীক সি ফুচলাই নি ক'ৰবাত সি নদীৰ কাষত লৈ সি ভয় ভাবুকি দি সি প্ৰাণে মাৰে ভাবুকি দিছিল আৰু প্ৰাণে মাৰে ভাবুকি দি সি ধৰ্ষণ কৰিছে ছোৱালীটোৰ লগত। সেইটোৰ কাৰণে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই হয় আমি প্ৰশাসনক বা আইনক আমি জনাব বিচাৰিছোঁ যে এনেকৈ ধৰ্ষণকাৰীবিলাকক আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ হয় ফাঁচীৰ দাবী কৰিছোঁ। এনেকৈ ব্যক্তিক ফাঁচী দিব লাগে আৰু ছোৱালীক ন্যায় দিব লাগে। কাৰণ আজিৰ তাৰিখত আমি বহু আদিবাসী ছোৱালীবিলাকক দেখা পাইছোঁ নানা প্ৰলোভনে দি হয়তো কিছুমান মানুহে
হয়তো বহিৰাগত দিল্লী হাৰিয়ানা গুজৰাট ইফালে লৈ যায় আৰু এই ল'ৰাটোও ঠিক তেনেকেই ছোৱালীজনক হয়তো তেনেকেই ব্যৱহাৰ কৰিব খুজিছিল আৰু ক'ৰবাত সি নিব বিচাৰিছিল কিন্তু ছোৱালীজনে ঠিক সময়ত আমাক অৱগত কৰাৰ কাৰণে আমি ল'ৰাজনক আমি মাতব গৈছিলোঁ কিন্তু ল'ৰাজনে পলাতক অৱস্থাত আছে কিন্তু আজি ছোৱালীজনী আৰু ছোৱালী ঘৰৰ গাৰ্জেন আৰু আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আটাৰীঘাট আঞ্চলিক কমিটি হয় আমি খাকৰাবাৰী থানাত এখন এজাহাৰ দিছোঁ আৰু প্ৰশাসনক আমি দাবী জনাইছোঁ আৰু প্ৰশাসনক আমি দাবী জনাই কৈছোঁ যে ল'ৰাজনক অতি সোনকালে এৰেষ্ট কৰি ল'ৰাজনক উচিত শাস্তি দিব লাগে আৰু ল'ৰাজনক ফাঁচীৰ দাবী কৰিছোঁ ধন্যবাদ ল'ৰা এজন আছিল সঞ্জিত চৰকাৰ ইয়াৰ নাম ইয়াৰ ঘৰ হ'ল উত্তৰ নাওবান্ধা এই ল'ৰাটো আছিল মোক ভাল পোৱাকৈ এই ল'ৰাটো ফুচলাই লৈ আছিল মোক ইফালে টাংকি বস্তি বাদলাভাড়া ইফালে নদীৰ কাষত লৈ কিনে মোক বেয়া কাম কৰিছে জোৰ জবস্তি কৰিছে বেয়া কাম মই বহুতবাৰ মানা কৰিছোঁ তথাপি জোৰ জবস্তি মোক বেয়া কাম কৰিছে মোক ন্যায় লাগে এতিয়া সোহনাথ চৰকাৰ দেউতাৰ নাম ল'ৰাটোৰ দেউতাৰ নাম ল'ৰাটোৰ নাম হ'ল সঞ্জিত চৰকাৰ ইয়াৰ দেউতাৰ নাম হ'ল সোহনাথ চৰকাৰ বেয়া কাম বাদলাপাৰা নদীৰ ওচৰত পইচা দিম বুলি এই ল'ৰাজনে ভাল পোৱা অৱস্থাত মোক ফুচলাই লৈ বাদলাপাৰা নদীৰ ওচৰত বেয়া কাম জোৰ জবস্তি কৰিছে আৰু এই ল'ৰাটো বিয়া হোৱা হয় বুলি মই গম পোৱা নাছিলোঁ ল'ৰাটো হ'ল বিয়া হোৱা এতিয়া মোক ন্যায় লাগে নেত্ৰী চিলভিয়া বাৰা কৈ আছোঁ সঞ্জিত চৰকাৰে তেওঁ আমাৰ আদিবাসী ছোৱালীক বহুত অত্যাচাৰ কৰিছে মিছা কথা কৈ ফালে তেওঁক বহুত মিছা কৈ ফালে তেওঁৰ মানে শাৰীৰিকভাৱে অত্যাচাৰ কৰি আছে তেওঁৰ বিষয়ে আমি ন্যায় বিচাৰোঁ আৰু তেওঁক মানে ফাঁচি দিব লাগে বুলি আমি আহ্বান জনাওঁ আদিবাসী ছোৱালীজনীক তেওঁ ধৰ্ষণ কৰিছে তেওঁক শাস্তি দিব লাগিব আৰু মানে ফাঁচি দিব লাগে বুলি আহ্বান জনাইছোঁ